নমস্কাৰ, বিশেষ বাতৰিৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই ৰেবিকা। গোলাঘাট আৰু যোৰহাট জিলা ভিত্তিত আয়োজন কৰিবলৈ লোৱা ধৰ্মালোচনী সভাভাগী সনাতন বৈষ্ণৱ ধৰ্ম সভাৰ উদ্যোগত তথা স্থানীয় ৰাইজৰ সহযোগত অহা ইংৰাজী 2026 বৰ্ষৰ 18, 19, 20 আৰু 21 ফেব্ৰুৱাৰী তাৰিখে গোলাঘাট জিলাৰ শালিকিহাট নপমুৱা খাৰজান গাঁৱৰ শংকৰ মাধৱ সমন্বয় ক্ষেত্ৰত 4 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয়। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। গোলাঘাট আৰু যোৰহাট জিলা ভিত্তিত আয়োজন কৰিবলৈ লোৱা ধৰ্মালোচনী সভাভাগী সনাতন বৈষ্ণৱ ধৰ্ম সভাৰ উদ্যোগত তথা স্থানীয় ৰাইজৰ সহযোগত ইংৰাজী 2026 বৰ্ষৰ 18, 19, 20 আৰু 21 ফেব্ৰুৱাৰীত 4 দিনীয়া কাৰ্যসূচীৰে গোলাঘাট জিলাৰ শালিকিহাট নপমুৱা খাৰজান গাঁৱৰ শংকৰ মাধৱ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব। সেই মহৎ কাৰ্যসূচীভাগীৰ উপলক্ষে 200 ভকত বৈষ্ণৱ আই মাতৃসকলৰ উপস্থিতিত সনাতন বৈষ্ণৱ পৰম্পৰাৰে খোল তালৰ ধ্বনি, আইসকলৰ উৰুলি তথা ভক্তসকলৰ মাংগলিক ধ্বনিৰ মাজেৰে লাইখুটা স্থাপন কৰা হয়। উক্ত কাৰ্যসূচীত উপস্থিত থাকে সনাতন বৈষ্ণৱ ধৰ্ম সভাৰ আয়োজক সমিতিৰ সভাপতি সুৰেন্দ্ৰনাথ শইকীয়া, কাৰ্যকৰী সভাপতি ৰাজীৱ শইকীয়া, যুটীয়া সম্পাদকদ্বয় ভাস্কৰ বৰা আৰু নীলা শইকীয়া। আচলতে এই খাৰজান নপমুৱা গাঁৱৰ ৰাইজ একত্ৰিত হৈ সৰ্বপ্ৰথমেই এই ডাঙৰ উদ্দেশ্যটো বুকত সাৱটি ৰাখি সম্পৰ্কৱৰ্তী গোলাঘাট যোৰহাট দুয়োখন জিলাৰ ভকত বৈষ্ণৱক একত্ৰিত কৰি আনি তেখেতলোকে এখন ডাঙৰ ৰাজহুৱা সভা আহ্বান কৰি এই স্থানতে এখন সনাতন বৈষ্ণৱ ধৰ্ম সভা নামাকৰণে এখন ধৰ্মালোচনী সভা আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। সিদ্ধান্ত গ্ৰহণ কৰি তেখেতসকলে অসমৰ ভালেকেইখন 7খনমান সত্ৰৰ সত্ৰাধিকাৰসকলক এই সভালৈ নিমন্ত্ৰণ জনালে। মুখ্য ভাল ধৰ্মবিদ পণ্ডিত মণ্ডলীক নিমন্ত্ৰণ জনাইছে। বৰ্তমান ধৰ্মত যিখিনি আচলতে প্ৰচলিত কাৰ্যত যিখিনি বিঘ্নি ঘটিছে সেইখিনি নিবাৰণৰ কাৰণে আৰু তাৰ উদ্দেশ্যে আজি তেওঁলোকে সৰ্বপ্ৰথমে এই স্থানতে ধৰ্মৰ সভাখন অনুষ্ঠিত হ'ব। শংকৰ মাধৱ ক্ষেত্ৰৰ নামেৰে নামাকৰণ কৰি আজি সৰ্বপ্ৰথমে ইয়াত লাইখুটা প্ৰতিষ্ঠা কৰা হৈছে আৰু আজিৰ পৰা এই ধৰ্ম সভাৰ কাম সজোৰে দ্ৰুতগতিত আগবাঢ়ি গৈ আছে বা যাব বুলি আমি আশা কৰিছোঁ। আৰু এই মহান উদ্দেশ্য আগত ৰাখি বৰ্তমান প্ৰজন্মটো আমাৰ যি প্ৰজন্মটো আহি আছে সেই প্ৰজন্মটোৰ যিখিনি আচলতে অপসংস্কৃতিয়ে গ্ৰাস কৰিছে তাৰ এটা নিৰূপায় উপায় আমি আশা কৰিছোঁ। সত্ৰাধিকাৰসকলৰ পৰামৰ্শ অনুসৰি সুবক্তাসকলৰ পৰামৰ্শ শিৰোগত কৰি এটা আমি সিদ্ধান্তত যাতে উপনীত হ'ব পাৰোঁ। অকল বিশৃংখলেই নহয়, ধৰ্ম নীতি নিয়মৰ ওপৰতো বহুখিনি ব্যাঘাত আহি পৰিছে ঠাই বিশেষে, সেইখিনি যাতে নিবাৰণ হয় তাৰ আশাৰে এই সভাখনৰ মূল উদ্দেশ্য সদৌ অসম সনাতন বৈষ্ণৱ ধৰ্ম সভা নামাকৰণ কৰা হৈছে। আৰু ইয়াত আমি আচলতে মূলতে আমাৰ বৈদিক ৰীতি নীতি প্ৰথাৰ ওপৰতহে বিশেষ ব্যৱস্থা ইয়াত গ্ৰহণ কৰা হ'ব। গতিকে প্ৰায় সৰহসংখ্যক লোক ইয়াক বৈদিক ধৰ্মাৱলম্বী লোক, সেইকাৰণে আমি বৈদিক ধৰ্ম মহাসভাই ইয়াত বিশেষ বৈদিক কৰ্মৰ ওপৰত বেছি গুৰুত্ব আৰোপ কৰিব। সেই অনুপাতে আমি আজি বৈদিক প্ৰথাৰে আমি কুলপুৰোহিতক নিমন্ত্ৰণ কৰি আনি আমি ভূমি পূজন কৰোৱাই লাইখুটা স্থাপন কৰি পুনৰ আৰু কামত আগবাঢ়ি যাবৰ কাৰণে আজি দৃঢ় প্ৰতিজ্ঞ হ'লোঁ। সেইটোৱে আমাৰ আজি এই সভাৰ মূল উদ্দেশ্য। এইটা দিনত এই সভাখন অনুষ্ঠিত হ'ব। কাৰ্যসূচীটো আমি বৰ্তমান সমাজৰ যিখিনি বিভাদ আছে সেইখিনি দূৰীকৰণ। প্ৰথম এটা বিষয় আছে গাহস্থ্য জীৱনত বিদ্যুতৰ কৰ্মৰ প্ৰয়োজনীয়তা আৰু পালনৰ নীতি নিয়ম। দ্বিতীয়টো প্ৰথম দিনা বিষয়টো এটা ধৰ্মীয় আদৰ্শ আৰু যুৱ আধ্যাত্মিক চিন্তা চৰ্চা। এই দুটা বিষয়ৰ ওপৰতে আমাৰ সভাখন অনুষ্ঠিত হ'ব। কোন বিশেষ সত্ৰাধিকাৰ, তাৰপৰা বেঙেনাআটি, দক্ষিণ পাতে আহিব নোৱাৰে বাকী কুৰাবাহী, ৰতনপুৰ আৰু নবুধবাৰী, এই প্ৰায় 6খন সত্ৰৰ সত্ৰাধিকাৰসকল ইয়াত উপস্থিত হ'ব। বৰ্তমান সেই বিষয়লৈ আমি এটা কাৰ্যসূচী দিছোঁ। আমি 5 ফাগুনৰ দিনা আমি তেখেতৰ নামত স্মৃতি তৰ্পণ কৰিম আৰু সেইটো কাৰ্যসূচীতে ব্যক্তিগত আমাৰ মত আছে। আজি অসমত বহুত মানুহ ভাৰতবৰ্ষত ঢুকাল, পণ্ডিত জৱাহৰলাল নেহৰু ঢুকাল, মহাত্মা গান্ধী ঢুকাল আৰু বিশেষ বহুত গণ্যমান্য ব্যক্তি ঢুকাল, কিন্তু গাঁও নম্বৰ দাং খাই গৈছে। এই জাগৰণটো অহা নাই। মোক সিদিনা কাকডোঙা
ভাওনা প্ৰতিযোগিতাৰ মুকলি সভাত এটা প্ৰশ্ন কৰিছিল, আপুনি জুবিন গাৰ্গৰ বিষয়ে কি জানে? মই বোলো জানো মানে জুবিন গাৰ্গ মানুহ নহয়, জুবিন গাৰ্গে ভাৰতীয় লোকবাদ্য এটাই বজাব জানে। তাৰ কাৰণে গন্ধৰ্ৱে বজায়, তেখেতৰ গাত গন্ধৰ্ব শক্তি আছে, গন্ধৰ্ব গুণ আছে, গন্ধৰ্ব তেখেত এক। দ্বিতীয় হ'ল গোৱাটো তেখেতে, মই ভাষাটোৰ কথা কৈছোঁ, 40টা ভাষা ক'ব জানে। বোধহয় এনেই উপায়ুক্তসকলে তেখেতলোকে বহুত ভাষা জানিব লাগে, কমেও 5টা ভাষা ক'ব লাগে, কিন্তু জুবিন গাৰ্গে 40টা ভাষাত তেখেতে গান গালে। গতিকে আজি পৃথিৱীত এনেকুৱা এজন মানুহ জন্ম হোৱা নাই 40,000 42,000 গান গাব পৰা ব্যক্তি আজিলৈকে বিৰল। সেই ক্ষেত্ৰত তেখেত আচলতে মানে দেৱতা আৰু গন্ধৰ্ব দুইটা গুণ তেখেতৰ গাত আছে। সেই শক্তিৰে আজি আলোকিত। আজিও জুবিন গাৰ্গ ঢুকুৱা কিমান দিনৰ পিছত তেখেতৰ তাত সৌসিদিনা মোৰ বোৱাৰী পুত্ৰ গৈ কৈছে মোক যে আজিও তাত শ মানুহে চাকি বন্তি জ্বলাই তেখেতৰ আত্মাই শান্তিহে নালাগে আৰু শান্তি আকৌ পুনৰ জীৱনৰ আমি আকৌ আশা কৰিছোঁ। বাকী বাতৰিত পাইছোঁ, কিন্তু তেখেতলোকৰ শাস্তিটো কিমান গভীৰতা হ'ব নাজানো, কিন্তু তেখেতলোকৰ মোৰ ফালৰ পৰা মানে ফাঁচীৰ আদেশ হোৱাটো কামনা কৰোঁ, তেতিয়াহে আমাৰ আত্মা শান্তি পাব। সেইখিনিকে মই ক'লোঁ। উল্লেখযোগ্য যে উক্ত ধৰ্মালোচনী সভাৰ 4দিনীয়া কাৰ্যসূচীত শ্ৰী শ্ৰী আউনীআটী সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱ গোস্বামীকে প্ৰমুখ্য কৰি শ্ৰী শ্ৰী বেঙেনাআটী সত্ৰ, শ্ৰী শ্ৰী কুৰুৱাবাহী সত্ৰ, শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰ, শ্ৰী শ্ৰী নবুধবাৰী সত্ৰ আৰু শ্ৰী শ্ৰী ঔগুৰি সত্ৰৰ উপৰিও অসমৰ কেইবাখনো সত্ৰৰ সত্ৰাধিকাৰ আৰু জ্যেষ্ঠ সত্ৰীয়াসকল উপস্থিত আছিল। আমাৰ গোলাঘাট আৰু যোৰহাট জিলা কাকডোঙা নদীখনে ভাগ কৰিছে। গতিকে কাকডোঙা নদী দুয়োপাৰে থকা সমীপৱৰ্তী যিমানবিলাক গাঁও আছে, আমি সমগ্ৰ যোৰহাট বা সমগ্ৰ গোলাঘাট জিলা কভাৰ কৰিব পৰা নাই। কিন্তু এই আমাৰ এই ঠাইৰ পৰা সীমান্তৱৰ্তী গাঁওবিলাকক লগত লৈ আমি এই ধৰ্মসভাখন আয়োজন কৰিছোঁ। আৰু এই ধৰ্মসভালৈ আমি প্ৰায় 7খন সত্ৰৰ সত্ৰাধিকাৰ প্ৰভুক আমি নিমন্ত্ৰণ জনাইছিলোঁ। তাৰ ভিতৰত দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু নাহে, বাকী আৰু শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰদেৱ গোস্বামীয়ে 4দিনীয়াকৈ ইয়াত কাৰ্যসূচী অংশগ্ৰহণ কৰিব আৰু বাকী সত্ৰৰ সত্ৰাধিকাৰসকলে এদিন বা দুদিনৰ কাৰ্যসূচীত আহিব। আৰু আমাৰ এই আগন্তুক ফাগুন মাহৰ 5, 6, 7, 8 এই 4টা দিনত বুধ, বৃহস্পতি, শুক্ৰ, শনি এই 4টা বাৰত ইংৰাজী 2026 চনৰ ফেব্ৰুৱাৰী মাহৰ 18, 19, 20, 21 এই 4দিনীয়া কাৰ্যসূচীত আমাৰ ধৰ্মসভাখন আয়োজন কৰা হৈছে। আৰু আমাৰ বিশেষকৈ আমাৰ অসমীয়া সমাজত ধৰ্মীয় ক্ষেত্ৰত এনেকুৱা কিছুমান বিশৃংখল, উচ্ছৃংখল আৰু কিছুমান বৰ্ণবাদী ব্যৱস্থাৰ দ্বাৰা অস্পৃশ্য বুলি ভাৱটো ৰাখি আমাৰ সমাজত বিৰাজমান। গতিকে ধৰ্মীয় সংস্কৃতিৰ যিটো ধৰ্মীয় মতবাদত যে কিছুমান মতভেদ আছে, মতানৈক্য আছে, সেই মতবাদ আৰু মতানৈক্যবিলাক দূৰ কৰাৰ উদ্দেশ্যে আৰু আমাৰ যুৱ প্ৰজন্মৰ মাজত যিটো আধ্যাত্মিক চিন্তা চৰ্চা, সেই চিন্তা চৰ্চাবিলাক আমাৰ যুৱক যুৱতীবিলাকৰ মাজত নাই, নোহোৱাৰ পৰিপ্ৰেক্ষিতত আমাৰ গোটেই সমগ্ৰ অসমখনতে আপোনালোকে গম পাইছে কিছুমান অকল্পনীয় কিছুমান কাৰুকাৰ্য চলিছে সমাজত। গতিকে সেইখিনি যাতে আমাৰ এই অঞ্চলটোত বা আমি আনকো এনে কাৰ্যৰ পৰা বিৰত থাকিবৰ কাৰণে আমি আহ্বান জনাব পাৰোঁ এই ধৰ্মসভাৰ যোগেদি, যাতে আমাৰ মাজত যিটো ভাতৃত্ববোধ আৰু সমন্বয় সকলোৰে মাজত ৰক্ষা কৰি আমি এখন সুস্থ সবল সমাজ গঢ় দিব পাৰোঁ। আৰু ইয়াত যাতে আমাৰ সকলোৱে ভাতৃত্ববোধ অক্ষুণ্ণ ৰাখে তাৰ কামনা কৰি আমি এই সভাখন আয়োজন কৰিছোঁ। গতিকে এই সুযোগতে মই অসমৰ সকলো ধৰ্মপ্ৰাণ ব্যক্তিক
এই সভালৈ আহ্বান জনালোঁ, নিমন্ত্ৰণ জনালোঁ আৰু তেখেতসকলে আমাৰ ইয়াত এই সম্পৰ্কত দিহা পৰামৰ্শ বা তেওঁলোকৰ ধৰ্মীয় চিন্তা চৰ্চা যাতে ব্যক্ত কৰি আমাৰ সমাজখনক আগুৱাই নিয়াত সহায় হয় তাৰ কামনা কৰিছোঁ। আৰু সকলোৱে যাতে আমাক সহায় সহযোগিতা দিহা পৰামৰ্শ দি আমাৰ এই ধৰ্মসভাখন সাফল্যমণ্ডিত কৰি তুলিব পাৰি তাৰ কামনা কৰি আপোনালোকক সকলোকে আমি কাটৰে আহ্বান জনাওঁ। লগতে উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি বাণিজ্য মেলাৰ ব্যৱস্থা কৰা হৈছে বুলি সমিতিৰ তৰফৰ পৰা জানিবলৈ দিয়ে। আয়োজক মণ্ডলীয়ে গোলাঘাট আৰু যোৰহাট জিলাৰ সমূহ সনাতন বৈষ্ণৱ প্ৰাণ ৰাইজৰ তথা অসমৰ সমূহ ভকত বৈষ্ণৱৰ ভক্তিভৰা উপস্থিতি, বহুমূলীয়া দিহা পৰামৰ্শ তথা আন্তৰিক সহায় সহযোগিতাই একান্তই কামনা কৰে।